আর এইটো গাড়ী যদি কোনোবাই লয় এইটো মাহতে লয় 1,60,000 টকাত দি দিম। 1,60,000 টকাত আপুনি এখন এচি মেগা লৈ যাব পাৰিব। মাত্ৰ 1.5 লাখ টকাত মাত্ৰ 1.5 কেছত লাখ ল'ব টকা। লাগিব, এইটো দি দিম। ইণ্টাৰ ভিটাৰটি 1.5 লাখত লৈ যাব পাৰে। হয় হয় 1.5 লাখ টকাত দি দিম। এখন গাড়ী উইথ ট্ৰান্সফাৰ মাত্ৰ 1.5 লাখ টকাত দিয়া হ'ব। কমতে দিয়া হ'ব আৰু গাড়ীখন এইটো মাহতে বিক্ৰী কৰা হ'ব। যোনে ল'ব ফোন কৰক। হয়, নমস্কাৰ, মিক্স মোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনেশ স্বাগতম জনাইছোঁ। আজি মই আছোঁ আমাৰ নগাঁৱৰ কমাৰ্চিয়েল গাড়ী ডিলাৰ SK মটৰ্ছ। দেখা পাইছে SK মটৰ্ছ, আৰু ইয়াত ডাঙৰ গাড়ী এফালে ৰখাই থোৱা আছে আৰু এইফালে সৰু গাড়ী আছে। মানে ভিডিঅ' অলপ কম আহিছে কাৰণ ষ্টক শেষ হৈ গৈছিলে, নতুন ষ্টকত আপডেট হৈছে আৰু সেই বুলি মই ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ত দেখুৱাই যাম গাড়ী, আৰু গাড়ীত ফাইনেন্স হৈ যাব, আপোনাৰ এক্সচেঞ্জো হৈ যাব। অসমৰ যিকোনো প্ৰান্তৰ পৰা আহিলে আপুনি ইয়াত ফাইনেন্সৰ সুবিধা লাভ কৰিব। আপোনাৰ এৰিয়া চাই আপোনাক ফাইনেন্স কৰি ইয়াতে আপোনাক দিয়া হ'ব। আৰু ইয়াত মিনিমাম ডাউন পে'মেণ্ট 1 লাখ টকা। 1 লাখ টকা হাতত থাকিলে আপুনি ইয়াৰ পৰা কমাৰ্চিয়েল গাড়ী এখন সৰু বা মিডিয়াম ৰেঞ্জৰ গাড়ী লৈ যাব পাৰিব। ডাঙৰ গাড়ী লাগিলে আপুনি 2 পৰা 2.5 লাখ টকা দিলে ওলাই লৈ যাব পাৰিব। মানে ইয়াত আপুনি ফাইনেন্সত কম দামতে আপুনি ইয়াৰ পৰা গাড়ী ওলাই লৈ যাব পাৰে। আৰু গাড়ী একদম জেনুইন গাড়ী দেখুৱাই যাম। আৰু যদি গাড়ী ভিডিঅ'ত ভাল লাগিছে, স্ক্ৰীণত দিয়া আছে নাম্বাৰ, তাত ফোন কৰি ইয়ালৈ আহিব পাৰে। গাড়ী এখন আপুনি চাই মেলি পৰীক্ষা কৰি লৈ যাব। আৰু ইয়াৰ পৰা গাড়ী লৈ গ'লে ইয়াৰ বেনিফিট এটাই আছে, আপুনি গাড়ী লৈ যোৱাৰ পিছত আপোনাক 1 মাহলৈকে ইঞ্জিনৰ গেৰাণ্টি দিয়া হয়। আপোনাক ইঞ্জিনৰ যিকোনো ধৰণৰ কাম যদি আহে তেওঁলোকে ফ্ৰী অফ কষ্ট চাই দিব। আপুনি 1 টকাও খৰচ কৰিব নালাগে। আপুনি ভৰসাৰ সৈতে গাড়ী এখন ইয়াৰ পৰা লৈ যাব পাৰে। আৰু লৈ যোৱাৰ আগতে আপুনি ইয়াক ফুল চাৰ্ভিচিং দিয়া হ'ব। আপুনি গাড়ী লৈ যোৱাৰ আগতো বা লৈ যোৱাৰ পিছত চিন্তা কৰিব নালাগে। এড্ৰেছটো মই এবাৰ জনাই দিছোঁ। আপুনি প্ৰথমতে আহিব লাগিব খুটিকটীয়া লক্ষীনগৰ চাৰিআলি। ইয়াত যোনটো গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড আছে, ইয়াৰ কাষতে আছে আমাৰ SK মটৰ। ডাঙৰকৈ বাহিৰত বৰ্ড লগোৱা আছে। আপুনি ইয়ালৈ আহি যদি অসুবিধা হৈছে, স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে, আপুনি কল কৰিলে আপোনাক লোকেশ্যন বা আপোনাক লৈ অহাত হেল্প কৰি দিব তেওঁলোকে। বেছি দেৰি নকৰোঁ, যদি আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ধৰণৰ ভিডিঅ' চাই এখন ভাল গাড়ী লৈ যাব পাৰে। আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বেছি সময় পলম নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়োঁ। এতিয়া মোৰ লগত আছে শাকিনুৰ দা। ভালে আছে? হয় দিয়ক, ভালে আছোঁ। নতুনকৈ ষ্টক আপডেট হৈছে আৰু বহুত গাড়ী আহিবলগীয়া আছে। ষ্টক আপডেট হৈছে, কিছুমান হৈছে আৰু কিছুমান আমাৰ আছে, বাৰু আমি জনাই দিম। ঠিক আছে, গাড়ী দেখুৱাই যাওঁ। ভাল লগাৰ লগে লগে স্ক্ৰীণত দিয়া আছে ফোন নম্বৰ, ফোন কৰি আহিব পাৰে। ডিলাৰৰ যদি এড্ৰেছৰ অসুবিধা হৈছে আপুনি ফোন কৰি আহিব পাৰে। এড্ৰেছ জনাই দিছোঁ, এতিয়া গাড়ী দেখুৱাই যাওঁ। প্ৰথম গাড়ী কোনখন দেখাব? প্ৰথম গাড়ী আমি সৰু গাড়ীৰ পৰা দেখাম। টেম্পুৰ পৰা। পেচেঞ্জাৰ টেম্পু, অঁ, পেচেঞ্জাৰ অটো। এইটো আপোনাৰ 2024 চনৰ হয়। যদি এইটো গাড়ী ল'ব খুজিছে কোনোবাই, 1.5 লাখ টকাত দি দিম। 2024-ৰ অনলি 1.5 লাখ টকাত দি দিম। মাত্ৰ 1.5 লাখ টকাত 2024-ৰ পেচেঞ্জাৰ অটো হয়, আপুনি লৈ যাব পাৰে। টিভিএছ গাড়ী যদি কাৰোবাৰ লাগে পেচেঞ্জাৰ, গাড়ীখন একেবাৰে ইউজ হোৱা নাই, নতুন গাড়ী 24-ৰ। ফাইনেন্স হ'ব নেকি এখন? ফাইনেন্স নহয়, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব, মাত্ৰ 1.5 লাখ টকা। মাত্ৰ 1.5 লাখ টকাত মাত্ৰ 1.5 কেছত লাখ ল'ব টকা লাগিব, এইটো দি দিম, লৈ যাব পাৰে। আৰু এখন আছে, আৰু আপোনাৰ এপি চিটি যদি কোনোবাই লয় 2023 চনৰ, 1,80,000 টকাত কেছত ল'ব লাগিব। আমি 2023-ৰ পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দি দিম। যদি কোনোবাই ল'ব খোজে, লগতে চাৰ্জাৰ আছে, ইলেক্ট্ৰিক গাড়ী লগতে চাৰ্জাৰ আছে, পেপাৰ ফুল আপডেট পাব, আমি ট্ৰান্সফাৰ কৰি দি দিম। ধুনীয়া গাড়ী, টায়াৰ দেখা হয়, পাইছে, নতুন টায়াৰ, হয় টায়াৰৰ হয় কোনো অসুবিধা নাই। হয়, 2023-ৰ গাড়ী। হয়, চিট 180 কোনোবাই, হয় হয়, চিট কোনোবাই সুধি থাকে ডাবল নে চিংগেল। এইটো গাড়ীত আপুনি ডাবলো কৰিব পাৰে। চিটটো ওপৰত উঠাই দি এনেকে উল্টা চাইডতো বহাই কিছুমানে সেইটো নিজে কৰি ল'ব পাৰিব, বেছি নিজে কৰিব পইচা পাৰিব। নাহে। এইটো গাড়ী ল'লে 1,80,000 টকাত দি দিম। মাত্ৰ 1,80,000 টকাত এখন এপি চিটি হয়, লৈ যাব পাৰিব। ঠিক আছে, ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। এখন আছে, এইখন আপোনাৰ মালটনা হয়। এইখন আপোনাৰ এপি হয়। কোনোবাই সুধি থাকে কি কোম্পানী, এইটো এপি হয়। এইটো গাড়ী যদি লয় 2022-ৰ হয়। এইটো গাড়ী ল'লে আপোনাৰ আমি যদি ট্ৰান্সফাৰ কৰি দিওঁ 1.5 লাখ টকাত দি দিম। 1.5 লাখ টকাত দিব। 1.5 লাখ টকাত দি দিম। এখন গাড়ী উইথ ট্ৰান্সফাৰ মাত্ৰ 1.5 লাখ টকাত দিয়া হ'ব, লৈ যাব পাৰে। কেছত ল'ব লাগিব। হয়, গাড়ীখন পেট্ৰলৰ হয়। পেট্ৰল হয়, হয়, পেট্ৰলৰ গাড়ী 1.5 লাখ টকাত আপুনি লৈ যাব পাৰিব। এচি মেগা। যদি কোনোবাই ল'ব খোজে BS4 গাড়ী, ভাল গাড়ী, 15 বছৰ টেক্স দিয়া আছে। এইটো 15 বছৰৰ টেক্স দিয়া একেবাৰে আছে। 15 বছৰ টেক্স দিয়া আছে, ফুল পেপাৰ আপডেট, নতুন ইঞ্চুৰেঞ্চ বনোৱা আছে। আৰু এইটো গাড়ী যদি কোনোবাই লয়, এইটো মাহতে লয় 1,60,000 টকাত দি দিম। 1,60,000 টকাত আপুনি এখন এচি মেগা লৈ যাব পাৰিব। আৰু এইখন গাড়ী লোৱাৰ পিছত 15 বছৰলৈকে আপোনাৰ কোনো চিন্তা নাই। কেছ ল'ব লাগিব, ফাইনেন্স কেছ ল'ব নহ'ব। লাগিব।
কেছ ল'ব ল'ব লাগিব লাগিব। 1,60,000 টকা ট্ৰান্সফাৰ কৰি দি দিম। 1,60,000 টকাত ইমান ধুনীয়া গাড়ী দি হয় হয়, আছে। টায়াৰ গোটেই কেইটা ভাল, বডিও ভাল, পেপাৰ 15 বছৰ টেক্স মাৰা আছে, পেপাৰো নতুন। 15 বছৰলৈকে নিচিন্তা মানে লৈ গ'লে। হয় ঠিক হয় আছে, 15 বছৰটো নচলায়ও চাগে, বাট 15 বছৰলৈকে চিন্তা নাই, আপুনি হল পেপাৰ আপডেট কৰি আপোনাক দিয়া হ'ব। টেক্স 15 বছৰ দিয়া আছে। দিয়া ঠিক আছে, দিয়া আছে। এখন এখন Super আপোনাৰ ডিজেলৰ হয়, 2020 চনৰ হয়। সুপাৰ কেৰি যদি কোনোবা ডিজেলৰ লাগে তে এইটো হ'ল 2020ৰ হয়। আগফালে নতুন টায়াৰ আছে, পিছফালে মোটাকুটি আছে 70%। তে এইখন গাড়ী 37,000 চলিছে। এইখন গাড়ী ডিজেলৰ হয়, যদি কাৰোবাৰ BS4 গাড়ী লাগে এইখন গাড়ী মাত্ৰ 3,80,000 টকাত পাব। 3,80,000 টকা দিব এইখন। হয় হয় এখন আপুনি ডিজেলৰ হয়, 3,80,000 টকা আস্কিং আছে, আৰু ফাইনেন্সত ল'বলৈ হ'লে 1 লাখ দিব লাগিব। হয় হয়, 1 লাখ দিলে আপুনি এখন সুপাৰ কেৰি লৈ যাব পাৰিব। ঠিক আছে, এইখন 2022ৰ হয়, ইন্ট্ৰা B30। ইন্ট্ৰা B30 যদি কোনোবাই ল'ব খুজিছে 5,20,000 টকা দাম ৰাখিছো এইখন। 5,20,000 টকা ইন্ট্ৰা V30। হয়, কণ্ডিশ্যন ধুনীয়া, কণ্ডিশ্যন ভালে আছে। দেখা পাইছে, কালাৰ একদম জেনুইন কালাৰ ন? হয় হয়, কালাৰ ভাল জেনুইন আছে। হয়। বডিও কোনো কাম নাই, পিছফালে টায়াৰ নতুন আছে, আগফালেও টায়াৰ ভাল আছে। ট্ৰান্সফাৰ আমি কৰি দিম, লোন কৰিলে লোন কৰাই দিম 5,20,000 টকাত। ফাইনেন্সত কিমান দিব লাগিব? ফাইনেন্সত আপোনাৰ 1 লাখ বা 1.5 লাখ যিমান দিয়ে 1-1.5 লাখ হৈ টকাত যাব, আপুনি যদি এখন ভাল হয়। V30 লৈ যাব। ইন্ট্ৰা V30 1-1.5 লাখত লৈ যাব পাৰে। হয় হয়, যিটো আছে, যিটোখন দেখাও। মাহিন্দ্ৰা জিতু, যদি কোনোবা কাৰোবাৰ জিতু লাগে, আমাৰ তাতে 20ৰ আছে, 21ৰ আছে, 22ৰ আছে, 23ৰ আছে, 24ৰ আছে। পেট্ৰলৰ যিটোৰ প্ৰব্লেম নাই। জিতুৰ প্ৰব্লেম নাই। BS4 18 মডেল এখন আছে, যদি ডিজেলৰ কাৰোবাৰ লাগে ডিজেলৰ আছে, যিটোৰ দাম কৈ দিম ফোনতে জনালে হ'ল। এইখন গাড়ী 23ৰ হয়, এইখন গাড়ী 3,20,000 টকা দাম ৰাখিছো। 3,20,000। আমাৰ তাতে যিটো বহুত ষ্টকত আছে, ফোন কৰিলে জনাই দিম। যিটো বহুত আছে, কিন্তু এইখন দেখুওৱা হৈছে পেট্ৰলৰ হয়। পেট্ৰলৰ হয়। তেছৰ নে? হয় হয়, তেছৰ গাড়ী হয়, 3,20,000। হয় হয়, 3,20,000 টকা আস্কিং আছে। আহিলে কিবা নেগোচিয়েবল কৰিব। 36,000 চলিছে এইটো। অনলি 36,000 অনলি চলিছে। মাত্ৰ 36,000 চলিছে। গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে, ধুনীয়া কণ্ডিশ্যন। দেখা পাইছে। ঠিক আছে, এতিয়া এখন দেখাও। এইখন মহেন্দ্ৰ বলেৰো BS4 20 মডেল। বহুতে বিচাৰে BS4 গাড়ী আছে নেকি। মহেন্দ্ৰ বলেৰো BS4, এইখন গাড়ীৰ দাম ৰাখিছো। 4টা টায়াৰ নতুন আছে, পেপাৰ সব নতুন। পেপাৰ আপোনাৰ গোটেই পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰাই দিম, লোন কৰাই দিম 6,20,000 টকাত। 6,20,000 টকাত আপুনি একদম নতুনৰ দৰে গাড়ী পাই আছে। দেখা পাইছে, কোনো ধৰণৰ ইয়াত আপুনি স্ক্ৰেচ ডেণ্ট দেখা নাপায়। গাড়ী ধুনীয়া, টায়াৰ নতুন লগোৱা আছে। গাড়ী কিমান? 6,20,000 6,20,000 টকা। আৰু ফাইনেন্সত ল'ব 2 লাখ মান দিব লাগিব। বলেৰো ল'লে 2 লাখ দিব লাগে, অলপ কম দিলেও মিলি 2 লাখ যাব। মান দিলে বা 1.5 পৰা 2 লাখ টকা দিলে ওলাই যায় বলেৰো। ঠিক আছে, আৰু এখন আছে ট্ৰেভেলাৰ আছে। ট্ৰেভেলাৰখন দেখাও। ট্ৰেভেলাৰখন আপোনাৰ গুৱাহাটীৰ মানুহে লৈছে, বুকিং হৈ গ'ল। গাড়ীখন 9,10,000 টকাত বুকিং হ'ল। বুকিং হৈ গ'ল। গাড়ীখন 9,10,000 ভাল টকাত লাগিছে, ফোন কৰিব, যদি থাকে জনাই দিব। হয় হয়, ট্ৰেভেলাৰ আহিব লগা আৰু আছে, ফোন কৰিলে আমি জনাই দিম কেতিয়া আহিব। ট্ৰেভেলাৰ লাগে, দেখা পাইছে, ধুনীয়া কণ্ডিশ্যনৰ, আৰু ভিতৰৰ একদম সিট কমপ্লিটলি নতুন একদম। মানে এনে ধৰণৰ আপুনি গাড়ী ছেকেণ্ড হেণ্ডত নাপায়। যেনেকৈ সিটবোৰ আপোনাক দেখাই দিয়া হৈছে, একদম বহুত ধুনীয়া গাড়ী, বহুত ধুনীয়া গাড়ী। এই ধৰণৰ গাড়ী আহি আছে। আৰু যদি ট্ৰেভেলাৰ লাগে, আপুনি কণ্টেক্ট কৰিব, কাৰণ ট্ৰেভেলাৰ বহুতেই বিচাৰে। ভিডিঅ'ত হয়তো ভাল এখন ডিলাৰ নাপায়, ভাল ডিলাৰত ভাল ট্ৰেভেলাৰ নাপায়, কিন্তু ইয়াত পাই যাব। আহিলে নিশ্চয় আপুনি পাই যাব। ঠিক আছে, এখন আছে বলেৰো। এইখন বলেৰো 2024ৰ হয়, HD হয়। মহেন্দ্ৰ বলেৰো HD হয়। এখন বলেৰো আপোনাৰ দাম ৰাখিছো 980। গাড়ীখন একেবাৰে চলা নাই, 1.7 হয়। গাড়ীখনৰ দাম ৰাখিছো 980। 980 আপুনি এইখন বলেৰো লৈ যাব পাৰিব। কম চলিছে গাড়ী। ফাইনেন্সত আপুনি 2 পৰা 2 লাখ টকা মান দিব লাগিব। 250 মান দিলে আহি 2.5 লাখ যাব। মান দিলে আপোনাক এখন দিয়া হ'ব, বলেৰো মেক্স পিকআপ। ঠিক আছে, হয় হয়, এতিয়া ডাঙৰ এখন গাড়ী আছে, আমি এখন দেখাও। হয় হয়, ডাঙৰ এখন গাড়ী আছে আপোনাৰ 1.7, হেৰি আছে 18-16। 18-16 2023 চনৰ হয়। গাড়ীখনৰ টায়াৰ আগফালে নতুন আছে, পিছফালে আপোনাৰ 50-60% টায়াৰ আছে। আৰু গাড়ীখনৰ পেপাৰ ফুল আমি আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিম। যদি কোনোবাই লোন কৰিব খোজে, লোনো কৰিব পাৰিব। দামটো আমি জনাই দিম, ফোনতে কথা পাতি ল'ম। দামটো ফোনত জনাব ন? ফোনতে জনাই দিম। দামটো ইয়াত নহয়, দামটো যোনে ল'ব কমতে দিয়া হ'ব। কিন্তু কমতে দিয়া হ'ব। আৰু গাড়ীখন এইটো মাহতে বিক্ৰী কৰা হ'ব। যোনে ল'ব ফোন কৰক, আমি ফোনতে জনাই দিম দামটো কিমান হ'ব, কি কথা। অসমৰ য'ৰ পৰাই ফোন কৰক, লোন হৈ যাব
আমি দামটো কৈ দিম। গাড়ীত কোনো ধৰণৰ কাম নাপায় আপুনি, গাড়ী ল'লে ইনক্লুডিং ডকুমেণ্টেশ্যন, ডকুমেণ্ট কৰি পেলাই আপোনাক যি দাম হ'ব দামটো পোৱা হ'ব। ফোন কৰিব যদি আপোনাক গাড়ীখন সঁচাই লাগে। ঠিক আছে, এইখন দেখাব। ডিআই যদি কাৰোবাৰ লাগে, ডিআই 19 মডেল হয়, এইখন 19 মডেল হয়। এইখন টায়াৰ 4টা নতুন পাব, আগফালে নতুন লগো আছে, পিছফালে আমি নতুন লগাই দিম। পেপাৰ ফুল আপডেট পাব, ফুল আপডেট পেপাৰ। অৰিজিনাল কেবিনটো অৰিজিনালত আছে, পিছফালে আপোনাৰ পেণ্ট হৈছে, পিছফালে পেণ্ট হৈছে, অৰিজিনাল কেবিনটো অৰিজিনাল আছে। এই গাড়ীখন দাম ৰাখিছো 4 লাখ। 4 লাখ। হয়। 4 লাখ টকাত এখন আপুনি ডিআই লৈ যাব পাৰিব। আৰু ফাইনান্সত 1 লাখ মান দিলে হ'ব? হৈ যাব, হৈ যাব। 1 লাখ মান দিলে আপুনি এখন ডিআই EX লৈ যাব পাৰিব। ডিআই EX আমাৰ তাতে আৰু আছে ষ্টকত, ফোন কৰিলে জনাই দিম, মডেল কৈ দিম। আমাৰ তাতে ষ্টকত ডিআই আছে। ইন্ট্ৰা যদি কাৰোবাৰ B30 লাগে, B10 লাগে, আমাৰ তাতে আছে। মহেন্দ্ৰ সুপ্ৰু লাগে, ষ্টকত ইয়াত নাই, আছে আছে মানে মুঠতে আছে। মানে আপুনি ফোন কৰিব, গাড়ী পাই যাব। হয়। আৰু অশোক লেলেণ্ড ড'জ আছে। এখন ইয়োদ্ধাখন দেখাই লো। ইয়োদ্ধা আছে, হয়। ইয়োদ্ধা 24 মডেল হয়, এখন 2 টনৰ হয়। ইয়োদ্ধা 2024-ৰ হয়। টায়াৰ 4টা নতুন আছে। আপোনাৰ এইখন 24-ৰ হয়। এইখনৰ দাম ৰাখিছো 7,20,000 টকা। আৰু এখন নীলা কালাৰ আছে, এইখনো 24 হয়। হোৱাইট কালাৰ আমাৰ তাত দুটা আছে, ইয়োদ্ধা 2 টনৰ, আৰু আপোনাৰ নীলা কালাৰৰ এখন আছে 2 টনৰ, সব 24-ৰে হয়। ব্লু দামটো কালাৰটো দাম ফোনতে কিমান? জনাই দিম। ফোনত জনাব ন? ফোনতে জনাই এইটো দিম। ফোনতে জনাব। এইটো 720 ৰাখিছো। 720 এখনৰ আস্কিং আছে, আৰু সেইটো আপোনাৰ যে ব্লু কালাৰ লাগে দামটো জনাই দিব, আপুনি লাগিলে হয়, ফোন হয়। কৰিব। আৰু ইয়োদ্ধা 1700 লাগিলেও আছে, সব আছে। সব আছে। আৰু ষ্টকত কি কি আহিবলগীয়া আছে আমাক জনাই দিব, যে ভিউৱাৰ্ছে যাতে যি গাড়ী বিচাৰি আছে তেওঁলোকে পাই যায়। বহুতে বিচাৰে সৰু গাড়ী, আপোনাৰ যিটো মহেন্দ্ৰ যিটো বিচাৰে, মহেন্দ্ৰ যিটো ডিজেলৰ, মোৰ তাতে BS4ৰো আছে, BS6ৰো আছে ডিজেলৰ। পেট্ৰলৰ যদি লাগে 23-24 লৈকে আছে, 22-23-24 লৈকে আছে। আৰু যদি ইন্ট্ৰা B10 বহুতে বিচাৰে, 24-ৰ পৰা 20 লৈকে আছে। 20, 21, 22, 23, 24 লৈকে আছে ইন্ট্ৰা B10। আৰু ইন্ট্ৰা B30 আপোনাৰ 23 আছে, 22 আছে ষ্টকত বৰ্তমান, আৰু আহিব লগা আছে। আৰু বলেৰো যদি কাৰোবাৰ লাগে 1.7 HD আছে, BS4 1.7 আছে, 1.3 লাগিলেও আছে। ফোন কৰিলে আমি জনাই দিম। গাড়ী আছে বহুত, ইয়াত বৰ্তমান অলপ কম ৰখা হৈছে। গাড়ী বহুত আছে, আৰু গাড়ী যিহেতু এই 1-2 মাহতে খালি কৰা হ'ব মানে ষ্টক, এইবুলি গাড়ী মানে সোনকালে বেছি দিয়া হৈ আছে। নাই, আমাৰ ডিলাৰত কথা হ'ল, আমি গাড়ী নাৰাখে বেছি টাইম। গাড়ী বেছি টাইম আমাৰ ডিলাৰত নাথাকে। বিক্ৰী বেছি কৰি আমি ভাল পাওঁ, মানে কাস্টমাৰ যিমান মিনিমাম মাৰ্জিনতো আপোনাৰ গাড়ী হয়, এৰি হয়, দিয়ে হয়, আৰু। বহুত গাড়ী আমি এইবুলি গাড়ী কম থাকে, মানে সোনকালে যায়গে। গতিকে ভিডিঅ' যদি চাই আছে, যদি গাড়ী সঁচাকে ল'ব, ডিলাৰলৈ আহি ভিজিট কৰিব, গাড়ী চলাই মেলি চাব, ভাল লাগিলেহে লৈ যাব। আৰু আমাৰ ডিলাৰৰ পৰা গাড়ীটো কিয় ল'ব, সেইটো কথা বহুতে সুধিব, কিয় ল'ব? কিয় ল'ব, এইটো লাভ কি? আমাৰ ডিলাৰৰ পৰা গাড়ী ল'লে ফুল 1 মাহ গেৰাণ্টি থাকিব আমাৰ ডিলাৰৰ তৰফৰ পৰা। যদি ইঞ্জিনৰ কিবা কাম ওলাই, এইটো ইঞ্জিনৰ কামটো আমি ফ্ৰীকে কৰাই দিওঁ, একেবাৰে ফ্ৰী কৰাই দিওঁ। মানে কাস্টমাৰৰ কোনো অসুবিধাই নহয়, যাতে কাস্টমাৰে আমাৰ পৰা গাড়ীটো ল'লে, বহুতে ভাবে যে সেকেন্ড হেণ্ড গাড়ীটো ল'লে আমি ঘৰত গ'লে বেয়া হ'ব, কিন্তু সেইটো টেনচন নকৰি পেলাই আমাৰ ডিলাৰলৈ আহক। আমি ধুনীয়াকে সাৰ্ভিসিং কৰি গাড়ী এখন দিম। যদি তাৰ পিছতো কিবা প্ৰব্লেম ওলাইছে, আমাৰ ডিলাৰৰ তৰফৰ পৰা এইটো ফ্ৰী কৰাই দিয়া হয়। মানে আপুনি গাড়ী এখন, সেইকাৰণে আমাৰ ডিলাৰত মানে বিক্ৰী বেছি হয়, মানুহ বেছি ভাল পায় বুলি আহে। আপুনিও লওক, গাড়ী এখন লৈ যাওক, বিজনেছ কৰিম বুলি ভাবিছে, নি পেলাই গাড়ী বিজনেছ কৰক। মানে কিয় কোৱা হৈছে, আমাৰ নগাঁৱৰ SK মটৰ্ছত কেৱল নগাঁৱৰ মানুহে নহয়, অসমৰ প্ৰত্যেকটো জিলাৰ পৰা আহিছে, কাৰণ বহুত জেগাৰ পৰা আহি গাড়ী ইয়াৰ পৰা লৈ গৈছে, চাই গৈছে নহয়, লৈ গৈছে। গতিকে আপুনি যদি ল'ম বুলি ভাবিছে, এবাৰ ভিজিট কৰিব, চলাই মেলি চাব, ভাল লাগিব, ভাল লাগিলেহে আপুনি ইয়াৰ পৰা লৈ যাব। মানে যোৱা মাহতে মোৰ মনত ভাল লাগিছে এটাই, গুৱাহাটীতে 4-5টা গাড়ী মই বেচিছো। গুৱাহাটী টাউনতে বেচিছো। গুৱাহাটীত কিমান ডাঙৰ ডাঙৰ গুৱাহাটীততো বহুত ডিলাৰ আছে, কিন্তু গুৱাহাটীৰ পৰা আহি ইয়াৰ পৰা মানুহে যে লয়, এইটোৱে আমাৰ মানে মনটো ভাল লাগে। মানে যাতে কাস্টমাৰ স্যাটিসফাই হয়, এইখিনি মেটাৰ কৰে আৰু। নহয়, গুৱাহাটীৰ পৰা কম ৰেটতে পায়, বা সুবিধা, পেপাৰ বিলাক আমি নিজে আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিওঁ, মানে কাস্টমাৰক কোনো অসুবিধা পাব নিদিব। মানে আপুনি গাড়ী লৈ গ'লে বেলেগ এটা টেনচন নাথাকে যে গাড়ী বেয়া হ'ব বা ডকুমেন্ট কৰিব লাগিব, একো নাই। গাড়ী মিনিমাম দামত আপুনি সকলোবোৰ সুবিধা পাই যাব SK মটৰ্ছত। এড্ৰেছ জনাই দিছো ইয়াৰ আগতেই। যদি আপুনি আহিব, নগাঁৱৰ খুটি আহিব, লক্ষীনগৰ চাৰিআলি, ট্ৰেভেলাৰ ষ্টেণ্ড, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডৰ কাষতে আছে SK মটৰ্ছ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায়। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, তেতিয়ালৈ বাই বাই।